নগাঁৱৰ আনন্দৰাম ঢেকীয়াল ফুকন মহাবিদ্যালয়ত গীতেৰে কবিতাৰে কথাৰে শীৰ্ষক অনুষ্ঠানৰ আয়োজন এক বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠানটিৰ আয়োজন কৰা হয়। অনুষ্ঠানটি চাৰিগৰাকী বৰেণ্য ব্যক্তিক্ৰমে সুধাকণ্ড ডক্টৰ ভূপেন হাজৰিকা, লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা, বিশিষ্ট কবি নৱকান্ত বৰুৱা আৰু বিশিষ্ট কবি সাহিত্যিক কেশৱ মহন্তৰ জন্ম শতবৰ্ষ আয়োজন কৰা হয়। অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে সদানন্দ গগৈ আৰু মনোজ্যোৎস্না মহন্ত উপস্থিত থাকি গীত মাত কবিতাৰে অনুষ্ঠানটি জীপাল কৰি তোলে। লগতে অনুষ্ঠানটিত আনন্দৰাম ঢেকীয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সদানন্দ পাইক উপস্থিত থকাৰ লগতে আন আন গণ্যমান্য ব্যক্তিসকলো উপস্থিত থাকে। প্ৰথমে আচলতে মই অনুষ্ঠানটোলৈ নিমন্ত্ৰিত হৈ মই নিজকে ধন্য মানিছোঁ আৰু সঁচাকৈ অতিশয় শলাগ ল'বলগীয়া কথা যে খুব কমেইহে এইকেইগৰাকী পুৰুধা ব্যক্তিৰ যিকেইগৰাকী ব্যক্তি 1926 চনত জন্ম হৈছিলে তেওঁলোকৰ শতবৰ্ষ চলি আছে, শতবৰ্ষ উদযাপন কৰা খুব কম দেখা গৈছে। তেনে প্ৰেক্ষাপটত আমি আনন্দৰাম ঢেকীয়াল ফুকন এই মহাবিদ্যালয়খনে এই যে চিন্তাটো কৰিলে, এই উদ্যোগটো ল'লে তেওঁলোকক স্মৰণ কৰাৰ, সেইটোত মই সঁচাকৈ খুবেই কি ক'ম, খুবেই আনন্দিত হৈছোঁ। খুব ভাল লাগিছে। এইটো কাম আমাৰ সমাজখনৰ এই ইমান সাংস্কৃতিক দিশত এনেকৈ অৱদান জনোৱা মানুহখিনিক আমি স্মৰণ কৰিছোঁ আজিৰ দিনটোত, যে তাৰে মোক অংশীদাৰ কৰাৰ কাৰণে মই তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰৈছোঁ। থেংক ইউ। গাঁৱৰ বিহাৰী এটা ফোক এটা হয়, এতিয়া অসমৰ চাৰিগৰাকী বৰেণ্য ব্যক্তিৰ জন্ম শতবৰ্ষ চলি আছে। ডক্টৰ ভূপেন হাজৰিকা, ৰুদ্ৰ বৰুৱা, কেশৱ মহন্ত আৰু নৱকান্ত বৰুৱা, চাৰিগৰাকীয়ে 1926 চনত জন্মগ্ৰহণ কৰিছিলে। ডক্টৰ ভূপেনাৰ জন্ম শতবৰ্ষ চৰকাৰীভাৱে বা বেচৰকাৰীভাৱেও গোটেই বছৰজুৰি পালন কৰি আছে। কিন্তু আমি দেখিবলৈ পাইছোঁ যে ৰুদ্ৰ বৰুৱা বা কেশৱ মহন্ত, নৱকান্ত বৰুৱাৰ তেনেকৈ অসমত ক'তো ধৰা হওক তেখেতসকলক ঘূৰি শতবৰ্ষ উদযাপন কৰা দেখা নাই। আমি সেইকাৰণেই আনন্দৰাম ঢেকীয়াল ফুকন মহাবিদ্যালয়ে এটা ক্ষুদ্ৰ প্ৰয়াস কৰিছে। সেই চাৰিগৰাকী মহান অসমীয়াক বৰেণ্য ব্যক্তিত্বক আমি শ্ৰদ্ধাৰে সোঁৱৰণ কৰিবৰ কাৰণে তেখেতসকলৰ শতবৰ্ষ স্মৰণ অনুষ্ঠানটো আজি আয়োজন কৰিছোঁ। আৰু ৰুদ্ৰ বৰুৱাই হওক বা কেশৱ মহন্ত হওক, নৱকান্ত বৰুৱা, ভূপেনদাৰ কথাটো নকলোৱেই। গতিকে এই কেইগৰাকী ব্যক্তিয়ে অসমীয়া কৃষ্টি সংস্কৃতিক, অসমীয়া সমাজখন, অসমীয়া সংগীতক এটা গতি দি থৈ গৈছে, এটা মাত্ৰা দি থৈ গৈছে। আৰু সেই এতিয়া আনন্দৰাম দাস বা ৰুদ্ৰ বৰুৱা তেওঁলোকে সহজ সৰল অসমীয়া জীৱনটোক, অসমীয়া সমাজখনক, অসমীয়া গাঁও, পথাৰ, বোকা, মাটি, বৰষুণ, ৰ'দ, এই গোটেইবোৰ তাৰমানে অসমীয়াৰ পথাৰ সম্পৰ্কে তেওঁলোকৰ গীতত প্ৰতিফলিত হয়। আৰু এটা সময়ত পথাৰবোৰ কেনেকুৱা আছিল বা তেনেকুৱা এই ধাননি পথাৰত কেনেকৈ ধান কিবা কিবি এই ধৰণৰ গীতবোৰত ৰুদ্ৰ বৰুৱাৰ পকা ধানৰ মাজে মাজে সৰু সৰু আলি, এটা বিখ্যাত গান, কেশৱ মহন্তৰ একেদৰে এনেকুৱা বিখ্যাত গান আছে যিবোৰ গীত মাতে আমাক সমৃদ্ধ কৰি আহিছে, অসমীয়া জাতিক সমৃদ্ধ কৰিছে। আৰু নতুন প্ৰজন্মকো তেওঁলোকে আগুৱাই নিয়াত এই গীতবোৰে যুগে যুগে প্ৰেৰণা দি থৈ আহিছে। খুবেই প্ৰিয় নহয়, ভাল লাগিব কবিতাটোৰ ভৱিষ্যতৰ কথাটো যদি যাবলৈ হয়, অতীতটো পাহৰি পেলাই যাব নোৱাৰে, অতীতটো খুচৰি চাব লাগিব। অতীতত কোন আছিল? অতীতটো ৰুদ্ৰ বৰুৱা আছিল। অতীতত কোন আছিল? ভূপেন হাজৰিকা, নৱকান্ত বৰুৱা, কেশৱ মহন্ত। সেই নমস্য ব্যক্তিসকলক এৰি পেলাই অসমীয়া সংগীত বা অসমীয়া সংস্কৃতি সম্পূৰ্ণ হ'ব নোৱাৰে। আৰু সেইকাৰণেই নতুন লোকসকলে যিটো পুৰণি যি ঐতিহ্য বা সংস্কৃতি বা গীতিকাৰে হওক বা যিয়ে নহওক, তেওঁলোকক মনত ৰখাটো দৰকাৰ। আগুৱাই যোৱাৰ কাৰণে তেওঁলোকক এই অতীতটো তেওঁলোকে পাহৰি গ'লে কিন্তু নতুন প্ৰজন্মই এইটো ভৱিষ্যতে আগুৱাই যাব নোৱাৰিব। যাৰ পুৰুষৰ